শ্রীমতী নিজের পদ থেকে বলা আর নিজের নামটাকে ঈশ্বৰৰ নামত শপথ লওঁ যে মই সততাৰে সৈতে আদিবাসী জানি শক্তি সংগঠন কেন্দ্রীয় সমিতির নিজের পদ থেকে বলবা হিসাবে দায়িত্ব পালন কৰি যাম আৰু জানি শক্তিৰ সংবিধান মানি চলিম বুলি প্ৰতিজ্ঞা কৰিলোঁ আৰু সাংগঠনিক নিয়মানুৱৰ্তিতা শিষ্টতা ৰখাৰ ক্ষেত্ৰত অকৃতকৰ কাৰ্য হলে সংগঠনৰ পৰা সংবিধানৰ বিধান অনুযায়ী মই শাস্তি ভোগ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। নগাঁও জিলাৰ আমনি SIPRDৰ সভাকক্ষত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ ভগ্নী সংগঠন আদিবাসী জানি শক্তি সংগতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাত সভানেত্ৰী মমি চাংগাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসমৰ কেইবাখনো জিলাৰ জানিসকলে অংশগ্ৰহণ কৰে। সভাৰ প্ৰস্তাৱ মৰ্মে প্ৰত্যেকখন জিলা আৰু বাগিচাত জানি শক্তি সংগতি সমিতি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে বাগিচা গাঁও অঞ্চলত স্কুল বোলা কাৰ্যসূচী ৰূপায়ণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। জানি শক্তি সংগতিৰ সাধাৰণ সম্পাদিকা নিষ্ক্ৰিয় হৈ থকাৰ বাবে সভাৰ সৰ্বসন্মতিক্ৰমে ডিব্ৰুগড় জিলাৰ জৰিনা বিচু লংগাক সাধাৰণ সম্পাদিকা হিচাপে নিৰ্বাচিত কৰি পূৰ্ণাংগ সমিতিখন গঠন কৰি দায়িত্ব অৰ্পণ কৰা হয়। লগতে সভানেত্ৰী বিনিতা দদৰাই আৰু সম্পাদিকা অনিমা বিঞ্জোৱাৰক লৈ ২৭ জনে এখন শক্তিশালী আদিবাসী জানি শক্তি সংগতি নগাঁও জিলা সমিতিখন গঠন কৰা হয়। সভাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰক, ভাৰপ্ৰাপ্ত সম্পাদক পূৰণ গঞ্জু, সাংস্কৃতিক সম্পাদক ডেভিড তিৰ্কী, নগাঁও জিলা সমিতিৰ সভাপতি থানেশ্বৰ গৌৰ, সম্পাদক চন্দন দিগাল, ওদালগুৰি জিলা সমিতিৰ সভাপতি বাবুল পাইক, শোণিতপুৰ জিলা সভাপতি অমৰজিৎ কেৰকেটা, এই নিউজৰ মুখ্য পৰিচালন সম্পাদক দেৱজিৎ তালুকদাৰ উপস্থিত থকাৰ লগতে ১৫০ শতাধিক প্ৰতিনিধি আছিল। আমি আদিবাসী জানি শক্তি সংগতিৰ মই প্ৰেচিডেণ্ট আৰু মোৰ নাম হৈছে শ্ৰীমতী মমি চাংগা। আৰু আমি জানি শক্তি সংগতি হৈ আমাৰ বহুত পিছপৰা আজি আমাৰ জানি শক্তি সংগতিৰ মহিলাসকল বহুতো আমাৰ দুৰ্বলতা আছে, মানে আমাৰ মহিলাবিলাক থাকে আৰু সেইটো কাৰণে আমি জানি শক্তি সংগতি হৈ পেলাই আমি সকলোৱে থিয় দিছোঁ যাতে আমাৰ বাগান অঞ্চলত বা আমাৰ বহুত গাঁও অঞ্চলত আমাৰ পিছপৰা মহিলাসকল আছে, সিহঁতক যাতে লগত লৈ আমি জানি শক্তি সংগতি লৈ আমি কিছুমান কাম হাতত লৈছোঁ, সেই কামবিলাক আমি আগবাঢ়ি যাম। আৰু আমাৰ কিছুমান লক্ষ্য আছে, সেই লক্ষ্যবিলাক হৈছে আমাৰ স্কুল চালে আৰু আমি যি বাল্য বিবাহ ওপৰত আৰু আমাৰ এই যিসকল সৰু ল'ৰা ছোৱালী কিছুমান বাহিৰৰ মানুহ আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক বিদেশত কাম কৰিব লৈ যায়, এইবিলাকৰ ওপৰত আমি মাত মাতি যাম বুলি আমি এই জানি শক্তি সংগতি ওলাই আহিছোঁ। जोहार सबको के इस समय जेहेतु आज जे न्यूज हमने के बीच में अलग और हमने के जी सुविधा से सुविधा मन के हमने पाली और रावरे मन के बहुत बहुत धन्यवाद देती। जेहेतु आज केंद्रीय जानी शक्ति संगति के जी कमिटी रहे वो कमिटी टकर सेक्रेटरी पद के जी दायित्व रहे वो दायित्व रखे मधुर दायित्व रखे मैं पालो और आशा करत हो जे अनागत दिन मान में ये दायित्व के मैं सुचारू रूपे पालन करके जाम और मोर साथ साथ जितना मोर जानी शक्ति संगति के महिला माना है सब कह के एक गुट करके एक नेतृत्व एक पद और एक साथ हाथ धर के हमने आगुआ जब साथ ही साथ हमने के जी सब समस्या आहे ये समस्या के बारे में हमने लड़ते जब जेहेतु हमने के
नारी जी सब अधिकार है वो अधिकार मान के हमने एक आदिवासी नारी के अधिकार रूप में संग्राम मान करबई और अब अनागत दिन मान में हमने के जी सब करणीय काम माना है सब काम मान के हमने करके जब आज देखबो हले हमने के बीच में हमने के छोटो छोटो जे सब बेटी छुआ मान के हो तो बाहर में बेचा था तथा तो सब शिक्षा से वंचित है तथा तो सब चाइल्ड लेबर बाइन है यह सब के विषय में हमने मात के अनागत दिन मान के सब के उद्धार करते हुए और जो विभिन्न समस्या है विभिन्न समस्या के ऊपर मात मारते हुए हमने एक साथ एकजुट होकर आग बढ़ते যাব जय जानी शक्ति সকলোকে জহাৰ আৰু আজি নগাঁও জিলাত SIPRD নগাঁও জিলা ইয়াত জানি শক্তি সংগতি চেণ্ট্ৰেল কমিটি পূৰ্ণাংগ গঠন কৰা হয় লগতে আজি শপত গ্ৰহণ কাৰ্যসূচীও হাতত লোৱা হৈছিলে সম্পূৰ্ণ শপত গ্ৰহণ কাৰ্যসূচী অলৰেডি আমি কৰিলোঁ লগতে আজি এই জানি শক্তি সংগতি কেন্দ্ৰীয় সমিতিৰ উপসভানেত্ৰী হিচাপে মোক দায়িত্ব দিছে এই গধুৰ দায়িত্ব দিয়াৰ বাবে মই অতি আনন্দিত আৰু মই এই দায়িত্ব সদায় নিষ্ঠাৰে আৰু সততাৰে পালন কৰি যাম বুলি মই আপোনালোকক আশা দিছোঁ আৰু এই জানি শক্তি সংগতিৰ যি মহিলাসকলৰ বঞ্চিত পীড়িত যি দুৰ্ভোগ হৈ আছে তেখেতসকলৰ কাৰণে কাম কৰি যাম আৰু সদায় জানি শক্তি সংগতি সমাজৰ বাবে থিয় দিব বুলি আপোনালোকক আশাবাদী আৰু এই জানি শক্তি সংগতি বিভিন্ন জিলাত আমি গঠন কৰিম লগতে আদিবাসী ল'ৰা ছোৱালীবোৰৰ বাবে কাম কৰি যাম বুলি আশা ৰাখিম ধন্যবাদ।